বৰ্তমান সময়ত ধৰ্মক প্ৰায়ে বিভাজনৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু সকলো ধৰ্মতে এনে এটা শান্ত শক্তি আছে যিয়ে আমাক সকলোকে একত্ৰিত কৰে। সেই শক্তিটোৱে হৈছে উপবাস বা ব্ৰত। ৰমজানৰ ৰোজাই হওক বা খ্ৰীষ্টান ধৰ্মৰ লেণ্ট, হিন্দু ধৰ্মৰ ব্ৰত হওক বা জৈন ধৰ্মৰ কঠোৰ উপবাস, প্ৰতিটো পৰম্পৰাতে ভোকৰ ভাষা একেই। ই কেৱল খাদ্য ত্যাগ কৰা পৰম্পৰা নহয়, বৰঞ্চ নিজৰ অহংকাৰ ত্যাগ কৰি আধ্যাত্মিক পবিত্ৰতা লাভ কৰাৰ এক প্ৰচেষ্টা। উপবাসৰ সময়ত আমাৰ অনুভৱ হোৱা ভোকে আমাক এক গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে। যেতিয়া আমি স্বেচ্ছাই ভোকত থাকোঁ, তেতিয়া আমি সেই লাখ লাখ মানুহৰ যন্ত্ৰণা বুজি পাওঁ যিয়ে অনিচ্ছা সত্ত্বেও প্ৰতিদিনে ভোকত থাকে। উপবাসে আমাৰ হৃদয়ত দয়া আৰু দান দক্ষিণাৰ ভাৱ জগাই তোলে। যেতিয়া আমি একেলগে বহি আহাৰ গ্ৰহণ কৰোঁ, তেতিয়া আমি উপলব্ধি কৰোঁ যে আমাৰ বিশ্বাস বেলেগ বেলেগ হ'ব পাৰে, কিন্তু মানসিক শান্তি আৰু মানৱতাৰ সেৱাই আমাৰ প্ৰধান লক্ষ্য। উপবাস বিভাজনৰ নহয়, সংযোগৰ এক সেতু। আহক আমি ভোকক বিভাজনৰ অস্ত্ৰ হিচাপে নহয়, বৰঞ্চ এক উমৈহতীয়া আশা হিচাপে গ্ৰহণ কৰোঁ, য'ত ধৰ্মই মানুহক আঁতৰাই নাৰাখে, বৰঞ্চ একতাৰ এক নতুন ভাষা শিকায়। কাৰণ যেতিয়াই ভোক একত্ৰিত হয়, তেতিয়াই মানৱতাৰ জয় হয়। ব্যুৰো ৰিপৰ্ট, আৱাজ দ্য ভইচ।